behalf of Delhi Public School Duliajan, welcome you all to the chess event which is organized by 64 Square Chess Club. Our already event to organize করতে অনেক জায়গা লেট হয়েছে সুতরাং 8:30 টা হয়েছিল কালি সব এডিট করে দিয়েছিল মই নিজে দেখেছিল কিন্তু আজি নাম্বার অফ পার্টিসিপেন্ট অলপ বেশি হওয়ার কারণে নতুনকে এডিটমেন্ট করার কারণে অলপমান লেট হল মই বেশি কথা নকওঁ মই জানো খেলৰ আগত এনে কথা কৈ থাকিলে মানুহবোৰ অলপ দিগদাৰ পায় কিন্তু সৰু সৰু ষ্টুডেণ্টখিনিৰ কাৰণে জাষ্ট এটা কথা কওঁ তোমালোকে চেছত যেতিয়া কিবা এটা মুভটো দিয়াৰ আগত এটলিষ্ট 5 সেকেন্ড 10 সেকেন্ড 15 সেকেন্ড এটা রিপিট ম্যাচ বা যদি ক্লাসিক্যাল হয় তোমালোকে 1 মিনিট 2 মিনিট 5 মিনিট হলেও ভাবা আৰু ভবাৰ পিছত তুমি মুভটো দিয়া আৰু মুভটো দিয়াৰ আগত তুমি ক্যালকুলেট কৰা এই মুভটো তোমাক কি লাভ কৰিব বা কি লোকচান কৰিব তেনেকৈ নিজৰ জীৱনত প্ৰত্যেকটো কাম কৰাৰ আগত এটলিষ্ট 5 সেকেন্ড 10 সেকেন্ড হলেও ভাবি পেলাই কামটো কৰিবা যে এই কামটো তোমাৰ লাইফত হৈ গ'লে কি হেল্প কৰিব বা কেনেকুৱা ধৰণৰ তোমাক সুবিধা কৰিব পাৰে যেনেকৈ ধৰা তুমি মোবাইলটো লৈ যেতিয়া ইউটিউবত কিবা এটা ৰিল চাবা বা ফেচবুকত কিবা এটা চাবা তাৰ আগত এটলিষ্ট 5 সেকেন্ড ভাবিবা যে এইটো চোৱাৰ পিছত মোৰ কিবা লাভ হ'ব নে কিবা লোকচান হ'ব যদি সেইটো ভাবি পেলাই তুমি কিবা এটা কৰা আৰু এই মোবাইল ফোনটোৰ পৰা যদি নিজক আঁতৰাই ৰাখিব পাৰা তেতিয়া জীৱনত বহুত উন্নতি কৰিব পাৰিবা আৰু ইয়াতে চোৱা চেছ খেলটো এনেকুৱা চেছ বুলি নহয় যিকোনো খেলত তুমি যেনেকৈ এটা প্লেনিং কৰি আগবাঢ়িবা প্ৰত্যেকটো মুভত তেনেকৈ তুমি টাইমটো খুব ভালকৈ মেনেজ কৰিব লাগে লাইফতো তেনেকৈ টাইমটো মেনেজ কৰিব ইয়াতে ক্লক দিয়া আছে ক্লকটো তুমি টাইম ৱেষ্ট কৰিছা প্ৰত্যেকটো মুভৰ আগত টাইমটো চাইছা তেনেকৈ লাইফতো যদি টাইমটো চাই পেলাই কামবোৰ কৰা পৰীক্ষালৈ কিমান দিন আছে সেই হিচাপে প্লেন কৰি কোনটো ছাবজেক্ট কেতিয়া পঢ়িব লাগিব কিমান সময় পঢ়িব লাগিব ইয়াত যেনেকৈ প্ৰত্যেকটো মুভত কেলকুলেট কৰিছা তেনেকৈ যদি সেইটোও কেলকুলেট কৰি থাকা টাইমটো ভালকৈ মেনেজ কৰা লাইফত উন্নতি হ'ব আৰু খেলততো হৰা জিকা থাকেই কোনোবা জিকিব কোনোবা হাৰিব কিন্তু প্ৰত্যেকটো খেল যিটো তুমি হাৰিবা সেইটোৰ পৰা কিবা এটা শিকিবলৈ যত্ন কৰিবা So I always believe in the fact that you can do mistake, you are allowed to do mistake, but you are not allowed to repeat the same mistake again and again. এটা ভুল যিটো আজি কৰিলা কাইলৈ সেইটো কৰাটো এলাও নহয় ফাৰ্ষ্ট টাইম ভুল কৰি যাওঁ চ' বেছি নকওঁ ইয়াতে কৈ মই খেলখন আৰম্ভ হ'ল বুলি ডিক্লেয়াৰ কৰিছোঁ থেংক ইউ প্ৰব্লেম আপোনালোকে ইয়াৰ বাবে দুখ নকৰিব আমি সকলো হৈ সাজু হৈছিলোঁ এতিয়া প্ৰথম খেল অনুষ্ঠিত কৰিবলৈ মই সকলোকে অনুৰোধ কৰিছোঁ এই দুখন প্ৰতিযোগিতা অপেন আৰু আণ্ডাৰ 19 কেটেগৰী দুখন প্ৰতিযোগিতা 7 ৰাউণ্ডত সমাপ্ত হ'ব আজি আমি 3 ৰাউণ্ডৰ খেল সমাপ্ত কৰিবলৈ চেষ্টা কৰিম অহা কাইলৈ 4 ৰাউণ্ডৰ খেল সমাপ্ত কৰিম আৰু নিশ্চয় কৰিম আপোনালোকে সকলোৱে অভিভাৱক আৰু খেলুৱৈসকলে আমাৰ উদ্যোক্তা সমিতি আৰু খেল পৰিচালকসকলক সহায় আগবঢ়াব বুলি মই আশা কৰিলোঁ এই প্ৰতিযোগিতাখনত দুটা ইলিগেল মুভ হ'লে গেম লছ হ'ব আৰু কোনো কাৰণত ইলেক্ট্ৰনিক ডিভাইচ পকেটত বা হাতত আৰু কোনো ৰিচ ৱাচ মোবাইল ফোন পকেটত বা হাতত টেবুলত বা বেগত ৰাখিব নোৱাৰিব যদি কেনেবাকৈ আমি পাই যাওঁ বা আমি সংগ্ৰহ কৰিব পাৰোঁ তেতিয়া গেমটো নষ্ট আৰু এই প্ৰতিযোগিতাখনৰ 1/9 15 মিনিট আছে আৰু কোনো কাৰণত আমি কোনো অভিভাৱক বা কোচ মেনেজাৰ সকলোকে আমি আমাৰ খেল চলি থকা সময়ত এই প্ৰেক্ষাগৃহৰ ভিতৰত প্ৰৱেশ কৰিবলৈ অনুমতি প্ৰদান নকৰোঁ গতিকে সকলো অভিভাৱক আৰু খেলুৱৈসকলে আমাক সহায় আগবঢ়াব আমি আশা কৰিছোঁ প্ৰতিযোগিতাখন সফলভাৱে সামৰণি কৰাত আপোনালোকৰ পূৰ্ণ সহযোগ থাকিব ধন্যবাদ হয় এবাৰ পৰা লেফ্ট হেণ্ডেড নিটিপিবি যিখন হাতে মুভ দিব লাগে সেইখন হাতে ক্লকটো টিপিবি গম পাইছ না যিখন হাতে মুভ দিয়ে সেইখন হাতে ক্লকটো টিপিব লাগিব অ'কে আপোনাৰ ল'ৰাটো কোন অঁ ৰক্তপল হাই য়েছ এতিয়া কাৰ মুভ আছিলে ৰ 1 মিনিট বচ দুইটা ব
এডজাষ্ট ইয়াতে কৰিছিল ৰ এক মিনিট মই ওৱান বাই ওৱান কি হ'ল এতিয়া কাৰ মুভটো কাৰ মোৰ অঁ তোমাৰ মুভ মই এতিয়া তোমাৰ মুভ তুমি এতিয়া চুইচ লা আৰু মানে তুমি চুইচ লা হয় নাই তোমাৰ মুভত তুমি চুইচ লা এতিয়া তুমি দিব লাগিব সেইটো মই এডজাষ্ট কৰিছিলোঁ এডজাষ্ট অঁ তোমাৰ নিজৰ গুটিটো চুইচ লা ন তুমি দিব লাগিব এডজাষ্ট না এডজাষ্ট কৰিছিলোঁ কি এডজাষ্ট বুলি কৈছিলে নেকি কৈছিলে নাই হা কি না মই কৰিব এডজাষ্ট পিছত কৈছিলি হা সঁচাকৈ চুইলৈ পিছত কৈছিলি এই চোৱা টাচটো মুভ নহয় মানে চোৱা এডজাষ্ট মই ইয়াক কৰিলোঁ तो गाड़ी चली रही लिखा ना লিখিব লাগিব লিখিব লাগিব দেই অঁ লিখ এবাৰ পৰা এতিয়াৰ পৰা লিখি যা এতিয়াৰ পৰা লিখ লিখিব লাগিব লিখাটো কম্পালচৰি কণ্টিনিউ নেক্সট মুভৰ পৰা লিখি যা নহ'লে তহঁতৰ ইলিগেল চিলিগেল মই একো জাজমেণ্ট দিব নোৱাৰিম কাউণ্টিং নহ'ব লিখ এতিয়াৰ পৰা মুভৰ পৰা এতিয়াৰ পৰা লিখ অঁ এতিয়াৰ পৰা লিখ এতিয়াৰ পৰা কণ্টিনিউ মুভ লিখ অঁ ৰিজাল্ট ছাবমিট কৰা
Thank you.